Hello everyone, আজি মই পেপাৰ S1.H এই পেপাৰখন 2023 হয় এইখন পেপাৰৰ কোৱেশ্চন আনসাৰবোৰ ইয়াত আলোচনা কৰিম আপোনালোকে ভালদৰে চাব ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে যোগৰ এটা সংজ্ঞা দিয়া আনসাৰটো হ'ল যোগ হৈছে শৰীৰ মন আৰু আত্মাৰ একত্ৰিত বিকাশৰ প্ৰক্ৰিয়া যত ব্যায়াম শ্বাস প্ৰকাশ নিয়ন্ত্ৰণ আৰু ধ্যানৰ জৰিয়তে মানুহে নিজৰ শৰীৰক সুস্থ মনক শান্ত আৰু আত্মাক স্থিৰ কৰি তোলে Okay, এইখিনি হল যোগ নেক্সট কোৱেশ্চন নাম্বাৰ 2 সম্পূৰক ব্যায়াম কি এটা উদাহৰণ দিয়া আনসাৰটো হল সম্পূৰক ব্যায়াম হৈছে তেনে ধৰণৰ ব্যায়াম যি মুখ্য ব্যায়ামক সহায় কৰে আৰু শাৰীৰিক শক্তি স্থিৰতা বা নমনীয়তা বৃদ্ধি কৰিবলৈ সহায় কৰে এই ব্যায়ামবোৰ মূল ব্যায়ামৰ উপৰিও কৰা হয় যাতে শৰীৰ আৰু শক্তিশালী আৰু সুস্থ হৈ উঠে অৰ্থাৎ সম্পূৰক ব্যায়াম কোনবোৰ হয় এইবোৰ ব্যায়াম মুখ্য ব্যায়ামৰ সহায়ক ব্যায়াম হয় যিবোৰ ব্যায়াম কৰিলে আমাৰ শৰীৰৰ শক্তি স্থিৰতা আৰু নমনীয়তাখিনি বৃদ্ধি পায় আৰু লগতে এইখিনি ব্যায়াম কৰিলে আমাৰ কি হয় শৰীৰ শক্তিশালী হয় আৰু সুস্থ হৈ থাকে সো এই ব্যায়ামৰ এটা উদাহৰণ দিয়া আছে ইয়াত উদাহৰণ স্বৰূপে যদি কোনোবাই স্কোৱাট ব্যায়াম কৰে তেনেহলে তেওঁৰ ভৰি আৰু কোমৰৰ শক্তি বাঢ়িব লগতে ই লাঞ্চৰ এটা পূৰক ব্যায়াম হৈ পৰিব অৰ্থাৎ এই স্কোৱাট ব্যায়ামটো যদি কৰা হয় তেনেহলে আমাৰ ভৰি আৰু কোমৰৰটো উপকাৰ বা বেনিফিট হ'বই তাৰ উপৰিও আমাৰ লাঞ্চৰ বেনিফিট হয় সো এনেকুৱা ধৰণৰ ব্যায়ামক সম্পূৰক ব্যায়াম বুলি কোৱা হয় নাও আই মুভ টু দা নেক্সট ওয়ান কোৱেশ্চন নম্বৰ 3 যোগ বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা যোগ বৈশিষ্ট্য হৈছে এক প্ৰাচীন ধৰ্মীয় গ্ৰন্থ যি হিন্দু দৰ্শনৰ অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থৰ ভিতৰতে পৰে এটো কি হয় এখন প্ৰাচীন ধৰ্মীয় গ্ৰন্থ হয় যি আমাৰ হিন্দু ধৰ্মৰ এক অন্যতম গ্ৰন্থ হয় এইখন গ্ৰন্থত কি হয় ঋষি বৈশিষ্ট্য ৰামচন্দ্ৰক আধ্যাত্মিক জ্ঞান আৰু মুক্তিৰ পথৰ বিষয়ে বুজাইছে অৰ্থাৎ ই যি কিখন আছে গ্ৰন্থখন আছে এইখন গ্ৰন্থত ঋষি বৈশিষ্ট্য কি কৰিছে ৰামচন্দ্ৰক আধ্যাত্মিক জ্ঞান আৰু মুক্তিৰ পথৰ বিষয়ে ইয়াত বৰ্ণনা কৰিছে নেক্সট কি দি আছে এই গ্ৰন্থত মূলতঃ যোগ জ্ঞান ধৰ্ম মনৰ নিয়ন্ত্ৰণ আৰু আত্ম সাক্ষাৎকাৰ সম্পৰ্কে আলোচনা কৰা হৈছে সো এইবোৰৰ বিষয়ে এইখন গ্ৰন্থত আলোচনা কৰা হৈছে ইয়াত 6টা খণ্ড আছে কিমানটা খণ্ড যদি খোদে তেনেহলে 6টা খণ্ড লিখিব আপোনালোকে 6টা খণ্ড আছে যত জীৱনৰ দুখ কষ্টৰ কাৰণ আৰু তাৰ পৰা মুক্তি লাভ কৰাৰ উপায়বোৰ ব্যাখ্যা কৰা আছে অৰ্থাৎ জীৱনৰ দুখ কষ্টৰ কাৰণবোৰ আৰু লগতে তাৰ পৰা মুক্তি লাভ কৰাৰ উপায়বোৰো ব্যাখ্যা কৰা আছে ওকে নাও অৰ কোৱেশ্চন এটা দিয়া আছে জব আৰু অজবৰ মাজৰ পাৰ্থক্য কি জবৰ লাভালাভৰ বিষয়ে লিখা অৰ্থাৎ এই দুটাৰ পাৰ্থক্য লগতে কি বেনিফিট আছে সেইটো লিখিব কৈছে সো এই দুটাৰ মাজত পাৰ্থক্য দিয়া আছে এই দুটা আধ্যাত্মিক অনুশীলন কৰে কিন্তু এটা আন্তৰ পৰা পৃথক হয় অৰ্থাৎ দুটাৰ কাৰ্য যদিও একে তথাপিও কিন্তু হিয়তৰ পাৰ্থক্য আছে সো জব কি হয় জব হল ঈশ্বৰৰ নাম বা কোনো বিশেষ মন্ত্ৰ পুনৰাবৃত্তি কৰি উচ্চাৰণ কৰা জব কৰা আপোনালোকে নিশ্চয় দেখিছে সাধাৰণতে পইণ্ট নম্বৰ 2 কি দি আছে সাধাৰণতে মালা যেনে কিহৰ মালা তুলসী বা ৰুদ্ৰাক্ষ ব্যৱহাৰ কৰি সংখ্যা গণনা জব কৰা হয় অৰ্থাৎ আপোনালোকে হয়তো নিশ্চয় দেখিছে বহুতে কি কৰে হাতত মালা লয় আৰু সেইবোৰ তুলসী বা ৰুদ্ৰাক্ষৰ মালা হ'ব লাগিব এই মালাবোৰ কি কৰে হিয়তে গণি থাকে অৰ্থাৎ হিয়তে তাত জব কৰি থাকে মালাটো হাতত লৈ পেলাই উদাহৰণ স্বৰূপে দিয়া আছে জব কৰোতে হিয়তে কি উচ্চাৰণ কৰে ইয়াত দিয়া আছে ওম নমঃ শিৱায় হৰে কৃষ্ণ হৰে ৰাম আদি মন্ত্ৰ জপ কৰা অৰ্থাৎ হিয়তে মালাটো হাতত লৈ পেলাই এইখিনি উচ্চাৰণ কৰি থাকে অৰ্থাৎ জপ কৰি থাকে আৰু অজপৰ মাজৰ পাৰ্থক্য অৰ্থাৎ অজপৰ বিষয়ে লিখা আছে অজপ হল অচেতন বা স্বাভাৱিকভাৱে মন্ত্ৰ উচ্চাৰণ কৰা ইয়াত কোনো মালা বা সংখ্যা গণনা নাথাকে অৰ্থাৎ পাৰ্থক্য হয় জপৰ পৰা মন্ত্ৰটো স্বতঃস্ফূৰ্তভাৱে মনৰ ভিতৰতে চলি থাকে ওকে ইয়াত কোনো মালা নাথাকে উদাহৰণ দিয়া আছে হোহং শ্বাস লওঁতে হ আৰু শ্বাস এৰি দিওঁতে হং এনে ধৰণে স্বাভাৱিকভাৱে মন্ত্ৰ জপ কৰা হয় সো আপোনালোকে পাৰ্থক্যখিনি ভালদৰে মনত ৰাখিব সৰুকৈ ক'লে আমি এনেকৈ ক'ব পাৰো জপ মানে
সচেতনভাৱে মন্ত্ৰ উচ্চাৰণ কৰা বুজায় আৰু অজপ মানে কি হয় স্বাভাৱিকভাৱে বা মনৰ গভীৰ স্তৰত নিজে নিজে মন্ত্ৰ চলি থকা অৱস্থাকে বুজায় নেক্সট দিয়া আছে জপৰ কি উপকাৰিতা সেইখিনি ইয়াত দিয়া আছে সো প্ৰথমত কি হয় আমাৰ লাভ মন শান্ত আৰু একাগ্ৰ হয় ওকে যেনে নিয়মিত জপ কৰিলে মন উত্তেজিত নাথাকে দুশ্চিন্তা আৰু চাপ কমি যায় ওকে নেক্সট কি দিয়া আছে মন কেন্দ্ৰিত হোৱা আৰু পঢ়া শুনা বা কামত মনোযোগ বৃদ্ধি পায় অৰ্থাৎ জব কৰিলে আমাৰ এনেকুৱা ধৰণৰ বেনিফিট হয় সেকেন্ড পইণ্ট এটা দিয়া আছে এটো এটা বেনিফিট হয় আমাৰ যেনে মানসিক চাপ হ্ৰাস হয় অৰ্থাৎ ষ্ট্ৰেছ যেটো আছে এটো আমাৰ কমি আহে যেনে কি দিয়া আছে জব কৰোতে মন ধ্যানমগ্ন হৈ পৰে ওকে যাৰ ফলত উদ্বেগ আৰু হতাশা হ্ৰাস পায় কমি আহে 4 নম্বৰ অৰ্থাৎ এটো 2 নম্বৰ হ'ব লাগিছিল এটো 3 নম্বৰ হ'ব এটো 4 নম্বৰ হ'ব কাৰেকচন কৰি লব আপোনালোকে নাম্বাৰ 2 শাৰীৰিক স্বাস্থ্যৰ বাবে উপকাৰী অৰ্থাৎ জব কৰিলে আমাৰ শাৰীৰিক স্বাস্থ্যৰ বাবে উপকাৰ হয় যেনে তলত দিয়া আছে জব কৰাৰ সময়ত শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ হয় যাৰ ফলত শৰীৰ সুস্থ থাকে ওকে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ হোৱাত সহায় কৰে সো এনেকুৱা ধৰণৰ শাৰীৰিক স্বাস্থ্যৰ বাবেও জব উপকাৰী হয় নেক্সট 4 নম্বৰ পইণ্টটো কি দি আছে আধ্যাত্মিক উন্নতি সাধন হয় যেনে নিয়মিত জব কৰিলে মানুহৰ আত্মজ্ঞান বৃদ্ধি হয় আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাস বাঢ়ে তাৰপিছত দি আছে সংসাৰৰ মায়া কমে আৰু আধ্যাত্মিক শক্তি লাভ হয় সো জব কৰিলে আমাৰ এনেকুৱা ধৰণৰ বেনিফিটবোৰ হয় সো উদাহৰণ দিয়া আছে যদি কোনোবাই ও নম শিৱায় 108 বাৰ জব কৰে তেন্তে ক্ৰমে তেওঁৰ মন শান্ত হয় একাগ্ৰতা বৃদ্ধি হয় আৰু দুশ্চিন্তা কমি আহে নিয়মিত অনুশীলন কৰিলে আত্মবিশ্বাসও বাঢ়ি যাব ওকে সো গতিকে আমি এইখিনি ক'ব পাৰো যে নিয়মিত জব অনুশীলন কৰিলে মানসিক শাৰীৰিক আৰু আধ্যাত্মিকভাৱে অগাধ উপকাৰিতা লাভ কৰা সম্ভৱ হৈ পৰে ওকে নাও কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে ইয়াত যোগৰ অষ্ট লিম্বসমূহৰ যিকোনো চাৰিটাৰ নাম লিখা অৰ্থাৎ যোগৰ যে অষ্ট লিম্ব আছে তাৰ ভিতৰত আমাৰ চাৰিটাৰ নাম লিখিব কৈছে আৰু কেতিয়াবা আপোনালোকৰ পৰীক্ষাত যে অষ্ট লিম্ব আছে আটাইকেইটাৰ নাম খুদি দিব পাৰে তো যিয়ে নহওক ইয়াত চাৰিটাৰ নাম খুদিছে গতিকে চাৰিটা দিয়া আছে ইয়াত ওকে নাম কেইটা হল নম্বৰ 1 যম নৈতিক আচৰণ আৰু সামাজিক শিষ্টাচাৰ নিয়ম ওকে ব্যক্তিগত শুদ্ধতা আৰু আত্ম অনুশাসন আসন যোগাসন বা শৰীৰৰ স্থিতিশীলতা 4 নম্বৰ দি আছে প্ৰাণায়াম শ্বাস প্ৰশ্বাসৰ নিয়ন্ত্ৰণ অৰ্থাৎ এইবোৰ ব্যায়াম কৰিলে আমাৰ এনেকুৱা ধৰণৰ কাৰ্যবোৰ সংগঠিত হয় আমাৰ শৰীৰত বা আমাৰ আচৰণত ওকে সো এইবোৰ আপোনালোকে মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 ভুজংগাসন পৰিবেশনৰ স্তৰসমূহ বহলাই লিখা অৰ্থাৎ এটো আসনৰ পৰিবেশনৰ কি স্তৰ আছে সেইবোৰ ইয়াত বহলাই লিখিব কৈছে সো ইয়াত বহলাই লিখা হল বুলি লিখা আছে ভুজংগাসনক ইংৰাজীত কোব্ৰা পোজ বুলি কোৱা হয় মনত ৰাখিব এই আসন সপনীয় ভংগীমাত কৰা হয় ওকে সপনীয় ভংগীমাত কৰা হয় আৰু ই বিশেষকৈ পিঠিৰ হাড় শ্বাস প্ৰশ্বাস পাচন তন্ত্ৰৰ বাবে বৰ উপকাৰী হয় ওকে সো ভুজংগাসন পৰিবেশনৰ স্টেপ কেইটা তলত দিয়া হৈছে নম্বৰ 1 ভূমিত পেট পেলাই শুই প্ৰস্তুত হ'ব লাগিব প্ৰথমত কি কৰিব লাগিব পেট পেলাই শুই থাকিব লাগিব আপোনালোকে ভালদৰে প্ৰেক্টিছবোৰ কৰিব পাৰে নেক্সট কি কৰিব লাগিব ভৰিৰ আঙুলি ৰৈখিকভাৱে মাটিত ৰাখিব লাগিব যাতে কোনো চাপ নপৰে সো স্টেপবোৰ আপোনালোকে মনত ৰাখিব আৰু পাৰিলে আপোনালোকে প্ৰেক্টিছ কৰিব কাৰণ আপোনালোকে যেটো ডিএলএড ষ্টাডি কৰি আছে পঢ়ি আছে অৰ্থাৎ আপোনালোকে টিচাৰ হ'বলৈ গৈ আছে যেটো টিচাৰ হ'ব আপোনালোকে তেনে হলে স্কুলত গৈ প্লাই বিদ্যালয়ত গৈ প্লাই আপোনালোকে ছাত্ৰ ছাত্ৰী সকলক এইবোৰ শিকাব লাগিব তেতিয়া এইবোৰ আপোনালোকে প্ৰেক্টিকেল কৰি দেখুৱাব পাৰিব গতিকে আপোনালোকে যদি সম্ভৱ হয় ঘৰত প্ৰেক্টিছ কৰিব ওকে নেক্সট কি দি আছে হাত শৰীৰৰ কাষত শিথিলভাৱে ৰাখিব লাগিব দেন 4 নম্বৰত কি কৰিব লাগিব নেক্সট পইণ্টটো দিয়া আছে সৰলভাৱে শ্বাস ল'ব লাগিব আৰু মন শান্ত কৰিব লাগিব সো এইখিনি স্টেপ ফলো কৰিব লাগিব নেক্সট 2 নম্বৰ স্টেপটো কি দিয়া আছে হাতৰ সহায়ত ছাতি বা বুকু ওপৰলৈ তুলিব লাগিব ওকে সো কেনেকৈ কৰিব লাগিব হাত দুটা কঁকালৰ কাষে মাটিত ৰাখিব লাগিব ওকে হাতৰ তালু মাটিত ৰাখি অলপ ভাঁজ হৈ থাকিব লাগিব
হাহ লৈ কঁকালৰ ওপৰৰ অংশ অৰ্থাৎ ছাতি বা মূৰ লাহে লাহে ওপৰলৈ উলিয়াব লাগিব ওকে নেক্সট 3 নম্বৰ স্টেপ কি দিয়া আছে মূৰ বা ছাতি অৰ্থাৎ বুকু সম্পূৰ্ণ ওপৰলৈ তুলিব লাগিব 3 নম্বৰ স্টেপত তাৰ পিছত এইখিনি কৰিব লাগিব আমাক সো ইয়াত কেনেকৈ কৰিব লাগিব এইখিনি কাৰ্য যেনেকুৱা দিয়া আছে ইয়াত কঁকাল মাটিত ৰাখিব লাগিব ওকে ছাতি ওপৰলৈ উলিয়াই খাপৰ দৰে মূৰ ওপৰলৈ তুলিব লাগিব ওকে খাপৰ দৰে হ'ব লাগিব ভয়ানক ব্যায়াম হয় ওকে নেক্সট কি দিয়া আছে মূৰ পিছলৈ লৰাই মুখ পিছলৈ লৰাই ওপৰলৈ চাব লাগে ওকে যেনেকৈ খাপ মূৰ তুলি ৰাখে ওকে সো খাপৰ নিচিনা ব্যায়াম কৰিব লাগিব যাৰ বাবে ইয়াত কি কোৱা আছে কোব্ৰা পোজ বুলি কোৱা আছে ভুজংগাসনক ওকে নেক্সট কি দিয়া আছে হাতত অধিক চাপ দিব নেলাগে শৰীৰৰ প্ৰাকৃতিক শক্তিৰে ছাতি অৰ্থাৎ বুকু ওপৰলৈ তুলিব লাগিব ওকে গল নেক্সট পইণ্টটো কি দিয়া আছে ওকে 20 to 30 সেকেন্ড সেই অৱস্থাত থাকিব লাগিব নেক্সট নিৰ্ভয়ে উশাহ ল'ব লাগে আৰু এৰিব লাগে দেন 20 to 30 সেকেন্ড লৈ এই অৱস্থাত থাকিবলৈ চেষ্টা কৰিব লাগে ওকে শৰীৰত কোনো চাপ লাগিলে লাহে লাহে উশাহ এৰি অৰ্থাৎ উশাহ কমাব লাগিব ওকে দিয়া আছে ইয়াত নেক্সট কি দিয়া আছে 5 নম্বৰ পইণ্ট পুনৰ আগৰ অৱস্থালৈ উভতি আহিব লাগিব ওকে এইখিনি কৰাৰ পিছত আমি আগৰ অৱস্থালৈ ঘূৰি আহিম তাৰ বাবে কি কৰিব লাগিব উশাহ লাহে লাহে এৰি কঁকাল নমাব লাগে ওকে দেন কি পইণ্ট দিয়া আছে হাতৰ সহায়ত ছাতি বা মূৰ লাহে লাহে মাটিত নমাব লাগিব ওকে হাত দুটা আগৰ দৰে কাষত ৰাখি সম্পূৰ্ণ শিথিল হ'ব লাগে ওকে কিছু সেকেন্ড পৰ্যন্ত শিথিলভাৱে শুই থাকিব লাগে যাতে শৰীৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে সো এনেকুৱা ধৰণৰ কাৰ্যবোৰ কৰিব লাগিব ভুজংগাসন কৰাৰ কাৰণে গতিকে আপোনালোকে চেষ্টা কৰিব সো সামৰণিত আমি কি ক'ব পাৰো যে ভুজংগাসন প্ৰতিদিন 3 বা 5 বাৰ কৰিলে পিঠি শক্তিশালী শ্বাস প্ৰশ্বাস সুস্থ আৰু শৰীৰৰ নমনীয়তা বৃদ্ধি হয় এই আসন কঁকালৰ বিষ পাচন সমস্যা আৰু মন শান্ত কৰাৰ বাবে খুব উপকাৰী হয় সো গতিকে এটো ব্যায়াম বা আসন আমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয় আমি প্ৰত্যেককে কৰিবলৈ চেষ্টা কৰিম নেক্সট এই কোৱেশ্চনটো এটা অল কোৱেশ্চন দি আছে মৎস্যাসন পৰিবেশনৰ স্তৰসমূহ বহলাই লিখা ওকে সো ইয়াক ইংৰাজীত কি কোৱা হয় ফিশ পোজ বুলি কোৱা হয় আৰু আগতে কি কোৱা আছিল কোব্ৰা পোজ বুলি কোৱা আছিল নেক্সট এই পিঠিৰ নমনীয়তা বৃদ্ধি ছাতি অৰ্থাৎ বুকু মুকলি কৰা শ্বাস প্ৰশ্বাস উন্নতি আদি নানা উপকাৰিতা দিয়ে ওকে এই আসন পিঠিৰ ওপৰৰ অংশ আৰু ডিঙিৰ বাবে বিশেষ উপকাৰী হয় ওকে সো এটো কৰাৰ কিছুমান স্তৰ আছে স্তৰ কেতিয়া দিয়া আছে ফাৰ্ষ্টত কি কৰিব লাগিব ভূমিত শুই প্ৰস্তুত হ'ব লাগিব হোৱাৰ পিছত আমাক এইকেইটা ষ্টেপ ফলো কৰিব লাগিব প্ৰথমত কিলাকুটিৰ সহায় লৈ পোন হৈ শুই থাকিব লাগিব ওকে ভৰিৰ আঙুলি পোন ৰাখিব লাগে আৰু ভৰি দুটা একে লগত ৰাখিব লাগে সো এইখিনি আপোনালোকে ভালদৰে ষ্টেপখিনি ফলো কৰিব নেক্সট ষ্টেপটো কি হয় হাত দুটা শৰীৰৰ কাষত শিথিলভাৱে ৰাখিব লাগে মন শান্ত কৰি লাহে লাহে উশাহ ল'ব লাগে আৰু এৰিব লাগে সো প্ৰায় আগতৰ নিচিনাই হয় নেক্সট 2 নম্বৰ ষ্টেপটো কি হয় হাতৰ সহায়ত কঁকাল তুলিব লাগিব ওকে আৰু ইয়াৰ বাবে কি কৰিব লাগিব হাত শৰীৰৰ তলত ৰাখি হাতৰ তালু মাটিলৈ উপঙাই ল'ব লাগে হাত ভিতৰৰ ফালে অলপ ভাঁজ দি কঁকাল তুলিবলৈ চেষ্টা কৰিব লাগে ওকে নেক্সট কি দি আছে শৰীৰক অলপ শক্তিশালী কৰি কঁকাল ওপৰলৈ তুলিব লাগিব ওকে নেক্সট 3 নম্বৰ ষ্টেপ ছাতি অৰ্থাৎ বুকু ওপৰলৈ তুলিব লাগে আৰু মূৰ পিছলৈ নমাব লাগে তো এইখিনি কৰাৰ বাবে আমাক এইকেইটা ষ্টেপ ফলো কৰিব লাগিব যেনে কি দি আছে ইয়াত উশাহ হ'ব ইয়াত ওকে উশাহ লৈ ছাতি ওপৰলৈ উঠাব লাগে যাতে পিঠিৰ ওপৰৰ অংশ উত্তোলিত হয় নেক্সট ডিঙি পিছলৈ নমাই মূৰ মাটিৰে স্পৰ্শ কৰাৰ চেষ্টা কৰিব লাগে ওকে নেক্সট দি আছে এই অৱস্থাত ভৰিৰ তলভাগ মাটিত ৰাখিব লাগে নেক্সট 4 নম্বৰ পইণ্ট দি আছে 20 পৰা 30 সেকেন্ড লৈ এই অৱস্থাত থাকিব লাগে ওকে তো তাৰ পিছত কি কৰিব লাগিব শ্বাস প্ৰশ্বাস স্বাভাৱিকভাৱে চলি থাকিবলৈ দিব লাগে ওকে শৰীৰত কোনো চাপ অনুভৱ হ'লে লাহে লাহে শিথিল হ'ব লাগে দেন 20 to 30 সেকেন্ড লৈ
এই অৱস্থাত থাকিবলৈ ইয়া দুটা থাকিবলৈ হৈছে থাকিবলৈ চেষ্টা কৰিব লাগে নেক্সট কি দি আছে 5 নম্বৰ পইণ্ট পুনৰ আগৰ অৱস্থালৈ উভতি আহিব লাগিব ওকে উশাহ লাহে লাহে এৰি কঁকাল নমাই ল'ব লাগে ওকে নেক্সট কি পইণ্ট দি আছে হাতৰ সহায়ত ছাতি আৰু মূৰ লাহে লাহে মাটিত নমাব লাগে হাত দুটা আগৰ দৰে কাষত ৰাখি সম্পূৰ্ণ শিথিল হ'ব লাগে দেন কি কৰিব লাগিব কিছু সেকেন্ড পৰ্যন্ত শিথিলভাৱে শুই থাকিব লাগে যাতে শৰীৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে ওকে সো কি কৈছে ইয়াত সো এনেকুৱা ধৰণৰ আসন দৈনন্দিন যদি আমি 3 বা 4 বা 5 বাৰ লৈকে কৰোঁ তেনেহলে কি হ'ব আমাৰ ছাতি মুকলি হয় শ্বাস প্ৰশ্বাস উন্নত হয় আৰু পিঠিৰ নমনীয়তা বৃদ্ধি হয় ওকে এইখিনি উপকাৰ আমাৰ হয় এই আসন শৰীৰৰ দীঘলীয়াকৈ টান টানি দিয়ে যাৰ ফলত মানসিক চাপ কমে আৰু শৰীৰ সুস্থ থাকে সো এইটো আসন কৰিলে আমাৰ এনেকুৱা ধৰণৰ বেনিফিট হয় সো এইবোৰ আমাৰ পুত্ৰকে কৰা উচিত ওকে আৰু বহুত কেইটামান কোৱেশ্চন আছে সো গোটেইকেইটা কোৱেশ্চন যদি ইয়াতে আলোচনা কৰোঁ তেনেহলে ভিডিওটো আৰু দীঘল হৈ যায় গতিকে ভিডিওটো দীঘল নকৰোঁ মই পিছৰ কোৱেশ্চনৰ আনসাৰখিনিৰ বাবে আৰু এটা ভিডিও বনাই দিম সো আপোনালোকে চাই থাকিব ঠিক আছে সো এই ভিডিওটোত এইখিনি আলোচনা কৰিলোঁ পিছৰ ভিডিওত বাকি কোৱেশ্চনৰ আনসাৰবোৰ আলোচনা কৰিম লগতে বাকি যিবোৰ ইয়াৰ আছে সেইবোৰ ইয়াৰৰ পেপাৰবোৰৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম আপোনালোকে চাই থাকিব সো এনেকুৱা ধৰণৰ ভিডিওবোৰ যদি পাই থাকিব বিচাৰে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে লাইক কৰিব আৰু পাৰিলে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব ওকে সো এই ভিডিওটোত এইখিনি আছিল see you on the next one till then thank you have a good day